প্ৰথমতে আজি আমাৰ ফ্যামিলি মানুহখিনি দেখাই লৈছোঁ দেই। ইয়াত চব আছে, মাত্ৰ শহুৰ দেউতা নাই। আজি আমাৰ ভাত খোৱা নিমন্ত্ৰণ আছে। আকৌ ৰাতিলৈ ঘৰতে সৰুবাই পাৰ্টি এটা ৰাখিছে, গোটেই ঘৰৰ মানুহখিনি 30টামান মানুহ হ'ব আৰু। সৰুবাই আহিলে মানে আমি এনেকুৱা হয়, তুলসীৰ লগতে কলপতাৰ মুক্তিৰ নিচিনা হয়। আজি মামাহঁতৰ ঘৰত ভাত খাবলৈ মামাহঁতে ওলাইছে, আমাৰ খুৰা এজনৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ দিছে, তাত যাম। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। মোৰ মাৰ ঘৰ শিৱসাগৰ আৰু মই বিয়া হৈছোঁ তেজপুৰত। বহুতে মোক সুধি আছে, বা লাইভ অহা নাই যে লাইভ আহিবলৈ ঘৰত আলহী থাকিলে কেনেকৈ লাইভ আহিম বাৰু ন। আলহী আহিছে ইমান দিনৰ মূৰত, চ' লাইভ অহাটো ডাঙৰ কথা নহয়। নিজৰ মানুহখিনিক লগত সময় কটোৱাটোহে মেইন কথা। তাৰপিছত সৰুবা 7 তাৰিখে যাবগৈ, 7 তাৰিখে ৰাতিৰ পৰাহে মই লাইভ আহিম। প্ৰথমতে খানাখিনি দেখাই লৈছোঁ। এইফালে ষ্টাৰ্টাৰত আছে আপোনাৰ ফিছ ফিংগাৰ আৰু কাবাব, তাৰপিছত লগতে ক'ল্ড ড্ৰিংকছো দিয়া হৈছে দেই, ক'ল্ড ড্ৰিংকছটো নেদেখালোঁ। এইফালে ভাত, দালি, মাটন, বাটাৰ চিকেন, এইফালে দেখিলে ন ফিছ ফিংগাৰৰ কাবাবখিনি আছিলে। এয়া মাছ, পাপৰ ফ্ৰাই, পোলাও আছে দেই, পোলাও আছে আৰু আইচক্ৰীম আছে। সেইখিনি দেখুওৱা নহ'ল আৰু। চুকা আৰু দুলালেই ভাল পাওঁ, কিন্তু বতৰ সেমেকি থাকিলে ভাল নালাগে। তাতে যদি আলহী থাকে ঘৰটো মানে কিবা লাগি যায় ন। মই আৰু বা আছোঁ, এইফালে ৰিংকুৱে সেইফালে ৰুমটো চাফা কৰি আছে। আজি আমাৰ ৰাতিকৈ যিহেতু খানা আছে, চব ভাগে ভাগে গ'ল। মানুহজন আৰু সৰু ভিনদেউ গৈছে বজাৰ কৰিবলৈ, মানে খোৱা বজাৰ কৰিবলৈ। বাকী মা, সৰু বাইদেউ, আৰিয়াও গৈছে দেই আজি, আৰু ডাঙৰ ভিনদেউ। এইবোৰ কিবাকিবি মা ভাগৰ কিবা বস্তু নাই বোলে, আনিবলৈ গৈছে। তাকে মই এতিয়া আগফালে বহি আছোঁ আৰু। আজি আৰিয়া গাও নাই ধোৱা, যাওঁ বুলি ক'লে মই বোলো যাওক। সৰু জেঠাইকক মানে তাই ইমানেই ভাল পাইছে নহয়, ক'ব নোৱাৰে মানে। তাকে মই ভাবি বেয়াই লাগিছে, মঙলবাৰেতো যাবগৈ, তাই কিমান দুখ। 2টা বাজিলে, ভাত খোৱা নিমন্ত্ৰণ আছিলে যে এতিয়া যাওঁ। এই চুইজাৰযোৰ ডাঙৰ বাইদেৱে দিছে যোৱাকালি, বৰ ধুনীয়া পিন্ধিবলৈ, কটন হয়। এইযোৰ ভাল লাগিছে পিন্ধি, আৰু এনেকুৱা দীঘল হ'লে মই ভাল পাওঁ মানে চুইজাৰবোৰ। কিন্তু পেটডাল নকমিছে, খাবলৈ এৰিছোঁ আৰু কিমান খাবলৈ ইমান। গোটেই মিলাইছোঁ। ইফালে খুৰাহঁতৰ ঘৰত পালেহি, খাই বৈ ঘূৰিলোঁ আৰু দেই, বাকীখিনি নেদেখালোঁ আৰু। ঘূৰি আহি আছোঁ আৰু পেট কেৰেলা কৰি। আজি বহুত দিনৰ মূৰত মাংস খাইছোঁ ন। 16 ছেপ্টেম্বৰতে আহি পালোহি। ইফালে খানা বনোৱা মানুহ আহি পালেহি, খানা বনাবলৈ যোগাৰ কৰিছে আৰু। মুঠতে বহুত বছৰ মূৰত এয়া খুৰীৰ ছোৱালী আৰু বাইকক লগ পাইছোঁ আৰু। গুড ইভিনিং। ছোৱালী শুই আছে, ছোৱালীটো এইকেইদিন ক'বই নালাগে, একদম জেঠাইহঁতক পাই ক'ব নোৱাৰা হৈছে। বিশেষকৈ সৰু জেঠাইকৰ লগটো মানে বহুত বেছি লৈছে মানে। আৰু এতিয়া খানা বনাই আছে কাৰিকৰে, 7টালৈ 5 মিনিট আছে। আচলতে কি হয়, সৰুবা আহিলেহে আমি গোটেই ফেমিলি মানুহখিনি লগ হওঁ মানে। তেওঁ মানে প্ৰত্যেকবাৰে আহিলে খানা এটা দিয়েই মানে, গোটেই মানুহখিনিয়ে যাতে অকণমান টাইম লগত কটাওঁ আৰু ভালো লাগে ন। আজি সেই খুৰাহঁতৰ ঘৰলৈ গ'লো, ভাল লাগিলে। এয়াই আৰু, নহ'লে মানে সময়ে নিমিলে। সময় আচলতে আছে গম পাইছেনে, কিন্তু আমি ফেমিলি মানুহবোৰক ইম্পৰ্টেণ্ট নিদিওঁ, কামটোক ইম্পৰ্টেণ্ট দিওঁ। কিন্তু লাষ্টত গৈ থৈতো ফেমিলি মানুহবোৰেতো লাগেগৈ ন। সেইটো কাৰণে কাম সদায় কৰিব লাগিব, কিন্তু ফেমিলি মানুহবোৰক লগত লৈ যাব পৰাটোহে মেইন মানে কি বুলি ক'ম, মানুহৰ দায়িত্ব গম পাইছেনে। কাম কৰিয়ে থাকিব, কাম কৰিয়ে থাকিব, কাম কৰিয়ে থাকিব। এইফালে মাটন বনাই আছে, এইফালে
এইফালে পোলাও বনাব আৰু কি ৰেডি হ'ল এইফালে মাছ এইফালে আমাৰ ৰিংকু বহি আছে গোলাপ জল ঢালিছে পোলাও বাহিৰত চব আহিছে কিন্তু মানুহগাল নেদেখাওঁ গম পায় নহয় চবকে এনেকৈ ভিডিঅ' কৰি থাকিলে বেয়া লাগিব ন মানে মানুহগালটো জানেই জেঠাইহঁত ডাঙৰ আমাৰ ছোৱালী চাইড 11:25 হ'ল চব গ'ল মুখ হাতকেইটা ধুলোঁ এতিয়া আৰু আহিছোঁ আৰু বাকী কাজু আহি পালেহি ভিনদেউহঁত তাত লেকচাৰ মাৰি আছে আমি খানা চানা খালোঁ আজি মানে ফেমিলি মানুহখিনিক মাতিছিলে বাকীবোৰক নহয় আৰু প্ৰতি বছৰ চলি থাকে কাকোবা আহিলে খানা এটা খুৱাই আৰু ফেমিলি মানুহবোৰক ভালেই লাগিলে দিনবোৰ ইমান পটাপট গৈছে মানে ক'ব নোৱাৰোঁ আমাৰ ছোৱালী আছে নাই হিন্দীতে কথা কৈ থাকে ইমান ফূৰ্তি মানে তাই কিন্তু মোৰ এটা কথাই বেয়া লাগিছে 7 তাৰিখে আমি যেতিয়া কাকোবা ভিনদেউক থ'বলৈ যাম তাই কি হ'ব মানে নিজৰ ল'ৰা ছোৱালী সদায় সুখত থকাটো আমি বিচাৰোঁ ন মানে ৰাতিপুৱা শুই উঠি মানে মোক দৰকাৰেই নাই মানে তেওঁলোকৰ লগতে ব্যস্ত থাকে এতিয়া বুজি পোৱা হৈছে ন ডাঙৰ হৈছে মৰম কি নিজৰ মানুহ কি বুজি পোৱা হৈছে সেইটোৱে ঠিক আছে তেন্তে দিয়ক আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু ৰাখোঁ আৰু গুড নাইট